বগৰীগুৰিত উৎসাহেৰে সম্পন্ন তৃতীয় বাৰ্ষিক মুকলি বিহু। মৰিগাঁও জিলাৰ বগৰীগুৰিত নাথ সম্প্ৰদায়ৰ মুকলি বিহু উদযাপন সমিতিৰ সৌজন্যত তৃতীয় বাৰ্ষিক মুকলি বিহু অনুষ্ঠান দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সফলভাৱে অনুষ্ঠিত হয়। অঞ্চলটোৰ ৰাইজৰ উৎসাহ উদ্দীপনা আৰু ব্যাপক অংশগ্ৰহণে অনুষ্ঠানটোক এক অনন্য মৰ্যাদা প্ৰদান কৰে। অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছতে বিশিষ্ট অতিথিসকলক উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয়। মুকলি বিহুৰ শুভ উদ্বোধন কৰে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। উদ্বোধনী ভাষণত তেওঁ অসমৰ ঐতিহ্য, সংস্কৃতি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰখাত বিহুৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানৰ আন এক উল্লেখযোগ্য দিশ আছিল সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা। ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন পত্ৰ, গ্ৰন্থ, ফুলাম গামোচা আৰু গছপুলি প্ৰদান কৰি উৎসাহিত কৰা হয়। এই পদক্ষেপে সমাজত শিক্ষাৰ প্ৰতি ইতিবাচক বাৰ্তা কঢ়িয়াই আনে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ বহুকেইটা বিহু দলে অনুষ্ঠানত অংশগ্ৰহণ কৰি মনোমোহা বিহু নৃত্য পৰিৱেশন কৰে। ঢোল, পেপাৰ, মধুৰ সুৰত মুখৰিত হৈ উঠে সমগ্ৰ বগৰীগুৰি অঞ্চল। বগৰীগুৰি ৰাইজৰ পাৰ ভঙা উৎসাহ, সহযোগিতা আৰু বিপুল উপস্থিতিৰ মাজেৰে তৃতীয় বাৰ্ষিক মুকলি বিহু অনুষ্ঠান সফলভাৱে সমাপ্ত হয়। নমস্কাৰ। আমি পোনপ্ৰথমে আমাৰ ৰঙালী বিহুৰ তৰফৰ পৰা আমাৰ যি বগৰীগুৰিৰ নাথ সম্প্ৰদায় মুকলি বিহু উদযাপন সমিতিৰ আমি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বিগত বছৰ ধৰি এই বছৰো আমি আমাৰ ইয়াত বগৰীগুৰি নাথ সম্প্ৰদায় মুকলি বিহু সৌজন্যত আমাৰ বগৰীগুৰি টাৰ্জান ক্ষেত্ৰত এখনি মুকলি বিহু অনুষ্ঠান আয়োজন কৰিছোঁ। যিহেতু অসমৰ পৰিস্থিতি ইমান ঠিক নহয়, আমাৰ প্ৰাণৰ শিল্পী জনে নাই, তথাপি আমি অলপ নিজৰ যোনটো আগৰ পৰা কৰি অহা যি আমাৰ প্ৰচেষ্টা তাক আমি অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছোঁ। আমি কণ ল'ৰা ছোৱালী যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, তাৰ আমি 14জন হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ 14জন আমি সম্বৰ্ধনা আৰু তাৰ এটা বৃক্ষ দি আমি সম্বোধন জনাইছোঁ। আৰু লগতে আমি পোনপ্ৰথমে আমাৰ প্ৰাণৰ শিল্পী আৰু সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাদেৱকো আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। লগতে আমি আমাৰ ইয়াৰ বিহুলৈ আমি আমন্ত্ৰণ কৰি আহিছিলোঁ আমাৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত জীৱন চন্দ্ৰ কোঁৱৰ। তেখেতে আমাৰ ইয়াত বিহুৰ যি শুভ আৰম্ভণি কৰিলে, তাৰ বাবে আমি সকলোৱে তেওঁৰ প্ৰতি সদায় কৃতজ্ঞতা হৈ থাকিম। আৰু লগতে মোৰ লগৰ আছে, তেখেতেও এবাৰ ক'ব আৰু ক'লে। বহাগ মাহ যদিও শেষ হওঁ অৱস্থা, তথাপিও মধ্য অসমত কিন্তু বিহুৰ মাদকতা শেষ হৈ যোৱা নাই। বহাগ মাহৰ আৰম্ভণিৰ পৰা এতিয়া আজি তাৰিখলৈকে বিহু উৎসৱ বিভিন্ন ঠাইত উদযাপিত হৈছে। আৰু এটা কথা ঠিক যে বহাগ মাহটো আৰম্ভণি দ্বিতীয় দিনাখনৰ পৰাই মধ্য অসমত বিহুৰ লগে লগে আমাৰ যি মেলাৰ মাদকতা, এই দুয়োটা মাদকতাৰ জৰিয়তে মধ্য অসমৰ মানুহে উলহ-মালহে উদযাপন কৰে বিহু আৰু মেলা। গতিকে আজি টাৰ্জান খেলপথাৰত বগৰীগুৰি নাথ সম্প্ৰদায়ৰ যুৱক যুৱতীসকলে বিহু উৎসৱ উদযাপন কৰিছে। আমাক ইয়ালৈ আমন্ত্ৰণ কৰাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। গতিকে মই আশা কৰিম টাৰ্জান খেলপথাৰৰ যি মৰ্যাদা, এই মৰ্যাদাটো অক্ষুণ্ণ ৰাখি আজি যেনেকৈ ভৱিষ্যত প্ৰজন্মই বিহু উৎসৱটো উদযাপন কৰিছে, তৃতীয় বাৰ্ষিকত তেখেতসকলে কৰি দিছে। গতিকে তৃতীয় বাৰ্ষিকী নহয়, মাহাদী কাললৈকে তেখেতসকলে এই টাৰ্জান খেলপথাৰৰ মৰ্যাদাটো অক্ষুণ্ণ ৰাখি বিহু উৎসৱটো উদযাপন কৰক, তাৰ কাৰণে মই তেখেতসকলক আহ্বান কৰিছোঁ। আৰু ইয়াতে সমবেত হৈ থকা সমূহ বিশিষ্ট ব্যক্তিসকলকো মই আহ্বান কৰিছোঁ। আৰু ইয়াতে আমাৰ বগৰীগুৰি ছাত্ৰলৈকে আদি কৰি যিখিনি গাঁও আছে, সকলোৱে সমন্বয়ৰ জৰিয়তে যেন এই টাৰ্জান খেলপথাৰৰ বিহুৰ পতাৰ যি মাদকতা বা মৰ্যাদা, এই মৰ্যাদাটো প্ৰতিলৈকে যেন অক্ষুণ্ণ থাকে, তাৰ কাৰণে মই তেখেতসকলক আহ্বান কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে
চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু